নমস্কাৰ জয় জয় অসম মোৰ মৰমৰ ভাইটি ভণ্টিসকল আজি তোমালোকৰ অসম পুলিচৰ ডে 2 সিৰিজ সংখ্যা পদ্ধতি বা নাম্বাৰ সিস্টেমৰ সেকেন্ড পাৰ্টটো মই লৈ আহিছো ওকে হিদিনাটো আমি যেটো প্ৰথম পাৰ্ট আছিল তাত আমি বহুত কথা শিকিছিলো ওকে নাম্বাৰ সিস্টেমৰ বিষয় যেটো সংখ্যা পদ্ধতিৰ বিষয় আমি বহুত কথা শিকিছিলো তাৰে আজি মোস্ট ইম্পৰ্টেন্ট এটা বস্তু শিকিম সেইটো হ'ল ডিভিজিবিলিটি ৰুল ডিভিজিবিলিটি ৰুল মানে অৰ্থাৎ যেটো আমাৰ বিভাজ্যতাৰ নিয়ম আছে সেইটো আজি আমি শিকিম ওকে হিদিনা আমি সকলো মৌলিক সংখ্যা যৌগিক সংখ্যা আৰু সহমৌলিক সংখ্যা এইবোৰৰ কিছুমান ধাৰণা আমি শিকিছিলো আজি শিকিম কি আজি শিকিম আমি বিভাজ্যতাৰ কিছুমান নিয়মসমূহ ওকে এতিয়া চাবা প্ৰথম কথাটো কি হয় বিভাজ্যতাৰ নিয়ম আমাক প্ৰয়োজন কিয় হয় আৰু আমি ইয়াক কেনেকৈ কৰিব লাগে সেইবোৰ আমি চাম বিভাজ্যতাৰ নিয়মৰ প্ৰয়োজনীয়তা হ'ল যদি কোনোবা এটা সংখ্যা তোমালোকে দেখা আৰু তাক দেখিয়ে ক'ব পাৰিবা যে অলপ চাই কিনে এই নাম্বাৰটো বা এই সংখ্যাটো কি হয় কোন সংখ্যাৰে বিভাজ্য হয় যেনে কোনোবা এটা সংখ্যা দেখিলা তাক কোৱেশ্চন খুদিব তোমালোকক যে এই সংখ্যাটো 3 ৰে বিভাজ্য হয় নে নহয় গতিকে ইন দ্যাট কন্ডিশন তোমালোকে কি কৰিবা আৰু কেনেকৈ সলভ কৰিবা সেইটো আমি অলপ সহজ পদ্ধতিৰে আজি শিকিব গৈ আছো গতিকে বলা আমি এটা প্ৰথম ইয়াৰ নিয়মটো আমি চাবলৈ গৈ আছো এতিয়া চাবা প্ৰথম কৈছে কি 2 ৰে বিভাজ্য আমি কোনো এটা সংখ্যা 2 ৰে বিভাজ্য হয় বুলি আমি কেনেকৈ গম পাম এতিয়া প্ৰথম কথাটো হ'ল যদি কোনোবা এটা সংখ্যা সিম্পল কথা যদি কোনো সংখ্যা যুগ্ম হয় যুগ্ম মানে কি হয় যুগ্ম মানে ইভেন যুগ্ম হয় তেতিয়া সেই সংখ্যাটো সদায় 2 ৰে বিভাজ্য হয় আৰু এটা যদি কোনো এটা সংখ্যাৰ শেষত বুলি ক'লে শেষত যদি 0 এতিয়া 2 4 6 আৰু 8 সংখ্যা থাকে তেতিয়া আমি ক'ব পাৰিম যে সেই সংখ্যাটো 2 ৰে বিভাজ্য হয় এটা সিম্পল কথা চোৱা সিম্পল কোৱেশ্চন এটা চোৱা কি হৈ গল যেনেকৈ আমাক যদি দিয়ে যেনে 428 আমি ইয়াক দেখাৰ লগে লগে ক'ব পাৰিম যে সেই সংখ্যাটো কি হয় 2 ৰে বিভাজ্য হয় কিয়নো ইয়াৰ একক স্থানত এই সংখ্যাটোৰ একক স্থানত বা শেষত কি আছে যুগ্ম সংখ্যা আছে গতিকে আমি ক'ব পাৰিম সেই সংখ্যাটো 2 ৰে বিভাজ্য এতিয়া চাবা যেনেকৈ 3 7 আৰু 6 এই সংখ্যাটো আমি ক'ব পাৰিম নে নাই 2 ৰে বিভাজ্য হ'ব নে নাই ডেফিনেটলি ক'ব পাৰিম কিয়নো এই সংখ্যাটোৰ শেষত কি আছে 6 আছে শেষত কি আছে এটা যুগ্ম সংখ্যা আছে শেষত যুগ্ম সংখ্যা হলে আমি ক'ব পাৰিম সেই সকলো সংখ্যাটোক 2 ৰে বিভাজ্য হয় ওকে 2 টো বহুত ইজি হয় 2 বহুত ইজি এটা আহি গ'ল 4 ৰে বিভাজ্য এইটো বস্তু তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় যিকোনো এক্সামৰ কাৰণে পাছত গৈ যদি তোমালোকে এসএসসি দিবা বা সিজিএল দিবা বা কোনো এডিআরই 3rd গ্ৰেড 4th গ্ৰেড দিবা আসাম পুলিচ কমান্ডো বা আসাম পুলিচ এবিইউবি যিকোনো দিয়া সেইটোৰ ক্ষেত্ৰত এইটো নিয়ম যেটো বিভাজ্যতাৰ নিয়ম আছে সেইটো বহুত ইম্পৰ্টেন্ট হৈ পৰে আমাৰ কাৰণে এতিয়া চাবা 4 ৰে বিভাজ্য আমি কেনেকৈ গম পাম কোনো এটা সংখ্যা 4 ৰে বিভাজ্য আছে ওকে একদম সিম্পল কথা একদম সিম্পল চাবা যদি কোনো সংখ্যাৰ শেষৰ দুটা সংখ্যা এইটো মনত ৰাখিবা শেষৰ দুটা সংখ্যা কি হয় 4 ৰে বিভাজ্য হয় তেতিয়া সেই সংখ্যাটো 4 ৰে হৰণ যায় শেষৰ দুটা সংখ্যা 4 ৰে বিভাজ্য হয় শেষৰ দুটা সংখ্যা যদি 4 ৰে বিভাজ্য হয় তেতিয়া গম পাবা সেই গোটেই সংখ্যাটো 4 ৰে বিভাজ্য হয় শেষৰ দুটা সংখ্যা 4 ৰে বিভাজ্য হলে সংখ্যাটো 4 ৰে বিভাজ্য এইটো হ'ল এতিয়া চাবা ইয়াৰ উদাহৰণ যেনে 5 7 আৰু 40 আছে চাবা আমি কি চাইছিলো 2 ৰ ক্ষেত্ৰত চাইছিলো লাষ্টৰ এটা সংখ্যা ওকে লাষ্টৰ এটা সংখ্যা এতিয়া আমি চাম ইয়াত লাষ্টৰ দুটা সংখ্যা 4 ৰ ক্ষেত্ৰত আমি কি চাম শেষৰ দুটা সংখ্যা যদি শেষৰ দুটা সংখ্যা
4ৰে বিভাজ্য হয় তেন্তে এই গোটেই সংখ্যাটো কি হৈ পৰে 4ৰে বিভাজ্য হৈ যায় ওকে যেনেকৈ চোৱা ইয়াত আছে আমি লিখিছিলো 5740 এটা লাষ্টৰ দুটা সংখ্যাটো 4ৰে বিভাজ্য হয় কিয়নো আমি জানো 40ক 4ৰে হৰণ যায় গতিকে এই গোটেই সংখ্যাটো 4ৰে হৰণ যায় চাবা প্ৰুফ চাবা এতিয়া 5740 যদি আমি 4ৰে কৰো 4 গুণ 4 1 7 4 4 গুণ 16 এতিয়া হৈ গল 1 4 4 3 গুণ 12 2 0 4 5 গুণ 20 এতিয়া এই সংখ্যাটো 4ৰে বিভাজ্য হয় নে নহয় মনত এটাই ৰাখিবা সদায় লাষ্টৰ শেষৰ দুটা সংখ্যা যদি 4ৰে বিভাজ্য হয় এই গোটেই সংখ্যাটো সেই গোটেই সংখ্যাটো কি হৈ পৰিব 4ৰে বিভাজ্য হ'ব পাৰিব ওকে প্ৰথম 2ৰ কাৰণে কি আছিল শেষৰ সংখ্যাটো যদি 2ৰে বিভাজ্য হয় বা শেষৰ সংখ্যাটো যদি আমাৰ যুগ্ম সংখ্যা হয় তেতিয়া সেই সংখ্যাটোক 2ৰে হৰণ যায় আৰু 4ৰ ক্ষেত্ৰত কি আছিল যদি লাষ্টৰ দুটা সংখ্যা যদি 4ৰে বিভাজ্য হয় তেন্তে সেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব ওকে চাবা আৰু এটা উদাহৰণ দিও ইয়া যাবা যেনেকৈ 3910 এই সংখ্যাটো 4ৰে বিভাজ্য হয় নহয় আমি কেনেকৈ জানো চাবা ইয়াত আমি কেনেকৈ জানো এতিয়া চাবা লাষ্টৰ দুটা সংখ্যাটো কি হয় 4ৰে বিভাজ্য নহয় আমি ইয়াক চাইয়ে ক'ব পাৰো যে সেই সংখ্যাটো 4ৰে বিভাজ্য নহয় ওকে এতিয়া চাবা ফৰ এক্সাম্পল এতিয়া চাবা এতিয়া 3910 ইয়াক যদি 4ৰে কৰো তেন্তে কি হ'ব 9 4 গুণ 37 36 ইয়াৰ পৰা কিমান 31 7 4 গুণ 28 এতিয়া 30 7 4 গুণ 28 আমাৰ 2 বাকি থাকিল মানে ইয়াক 4ৰে হৰণ না যায় কিয়নো এই শেষৰ সংখ্যাটো কি হৈ পৰিছে ইয়াক 4ৰে হৰণ না যায় ওকে 4ৰ সেইটো নিয়ম হয় বিভাজ্যতা এতিয়া নেক্সট এতিয়া 8ৰে বিভাজ্য ওকে যদি কোনো এইটো সিম্পল যেনেকৈ আমাৰ 2ৰ ক্ষেত্ৰত কি আছিল লাষ্টৰ এক সংখ্যা ইয়াত হ'ব 4ৰ ক্ষেত্ৰত লাষ্টৰ দুটা সংখ্যা এতিয়া এইটো হ'ব কি তিনটা সংখ্যা চাবা যদি শেষৰ তিনটা সংখ্যা 3ৰে বিভাজ্য 8ৰে বিভাজ্য তেন্তে সংখ্যাটো 8ৰে বিভাজ্য হ'ব 8ৰে বিভাজ্য হ'ব এটা চাবা লাষ্টৰ সংখ্যাটো যেনে 93800 এই সংখ্যাটো আমি ক'ব পাৰিম নে নাই 8ৰে বিভাজ্য হ'ব বুলি ক'ব পাৰিম নে নাই ডেফিনেটলি পাৰিম কিয়নো এই লাষ্টৰ তিনটা সংখ্যা কি আছে 8ৰে বিভাজ্য গতিকে চাবা একবাৰ চেক কৰি এতিয়া 93800 এতিয়া চাবা 8 গুণ 8 1 3 8 গুণ 8 58 ওকে 8 7 গুণ 56 2 0 8 দুগুণ 16 4 0 8 5 গুণ 40 গতিকে ইয়াক ক'ব পাৰিম নে নাই ইয়াক 8ৰে বিভাজ্য হ'ব বুলি ইয়াক আমি ক'ব পাৰিম নে নাই ইয়াক আমি ডেফিনেটলি ক'ব পাৰিম সেই সংখ্যাটো কি হয় 8ৰে বিভাজ্য হয় ওকে এতিয়া চাবা এইটো 18 হৈ গ'ল ন চাবা ইয়াত এটা শৰ্ট ট্ৰিক্স আছে চাবা ইয়াত কেনেকৈ মনত ৰাখিবা এইটা সংখ্যাৰ শেষত চাবা 2 4 8 হয়নে ইয়াত 2 কেইটা একটা আছে 4 মানে ইয়াত 2 পূৰণ 2 কেইটা আছে দুটা 2 আছে 8 মানে 2 পূৰণ 2 পূৰণ 2 এটা আছে তিনটা আছে 2 ওকে গতিকে চাবা কোনোবা এটা সংখ্যাক 2ৰে হৰণ যায় আমি কেতিয়া গম পাওঁ যদি শেষৰ সংখ্যাটো 2ৰে হৰণ যায় বা শেষৰ সংখ্যাটো কি হয় যুগ্ম হয় এতিয়া 4 কোনোবা এটা সংখ্যা 4ৰে হৰণ যায় বুলি কেতিয়া জানো যদি শেষৰ দুটা সংখ্যা 4ৰে হৰণ যায় ওকে এতিয়া 8 কোনোবা এটা সংখ্যা 8ৰে হৰণ যায় কেতিয়া গম পাম যেতিয়া সেই সংখ্যাটোৰ লাষ্টৰ তিনটা সংখ্যা 8ৰে হৰণ যায় ওকে এইটো কমপ্লিট এতিয়া চাবা এতিয়া আহিব নেক্সট
এইটো জানো এইটো নোট ডাউন কৰি ল'বা ওকে এতিয়া নেক্সট আহিল কি এতিয়া আহি গ'ল কি তিনিৰে বিভাজ্য আমি কেনেকৈ গম পাম কোনোবা এটা সংখ্যা তিনিৰে বিভাজ্য হয় বুলি কেনেকৈ গম পাম কোনোবা এটা সংখ্যা তিনিৰে বিভাজ্য হয় বুলি এটা সৰু এক্সাম্পলৰ সৈতে দেখাম যেনে 132 এই সংখ্যাটো তিনিৰে বিভাজ্য হয় নাই আমি কেনেকৈ গম পাম চাবা প্ৰথম ইয়াত যিমানবোৰ সংখ্যা আছে সেইবোৰ যেনে 1 + 3 + 2 ইয়াত কৰা 1 + 3 4 + 2 6 এই সংখ্যাটোক যদি তিনিৰে হৰণ যায় তেন্তে এই সংখ্যাটোকো কি হয় তিনিৰে হৰণ যাব চাবা যেনে 6 টো ডেফিনেটলি তিনিৰে হৰণ যায় 3 2 গুণ 6 গতিকে ইয়াকো আমি কি ক'ব পাৰিম তিনিৰে হৰণ যায় চাবা যেনেকৈ 132 যদি তিনিৰে কৰোঁ 3 4 গুণ 12 3 4 গুণ 12 0 এইটো হয় নে নাই হল নে নাই ডেফিনেটলি হল এতিয়া চাবা এইবোৰ সংখ্যা অলপ ডাঙৰ সংখ্যা যেতিয়া থাকে ওকে তেতিয়া চাবা কি কৰিব পাৰিম এতিয়া যেনে 6 9 5 4 2 1 চাবা ইয়াৰ পৰা যিবোৰ সংখ্যা কি আছে তিনিৰে হৰণ যায় যেনে ইয়াত কি আছে 6 তিনিৰে হৰণ যায় ডাইৰেক্ট কাটি দিয়া এতিয়া কি আছে 5 5ক তিনিৰে হৰণ যায় ডাইৰেক্ট কাটি দিয়া এটা এইবোৰ সংখ্যাটো প্লাস কৰা যেনে 5 + 4 + 2 + 1 5 4 9 এইটো ডাইৰেক্ট কাটি দিয়া কিয়নো 9ক তিনিৰে হৰণ যায় আৰু চাবা 2 + 1 আমি পালো কিমান 3 গতিকে এই সংখ্যাটোত কোনো নাথাকিল সব শেষ হৈ গ'ল গতিকে এই সংখ্যাটো কিমানেৰে হৰণ যায় তিনিৰে হৰণ যায় ওকে এটা সিম্পল যদি এইটো অলপ টাফ লাগিছে সো আৰু এবাৰ আমি ৰিপিট কৰিম ইয়া চাবা কিমান আছে 6 9 5 4 2 1 এই সংখ্যাটো তিনিৰে হৰণ যায় বুলি আমি কেনেকৈ জানো চাবা প্ৰথম 6ক তিনিৰে হৰণ যায় আমি কেনসেল কৰি দিলো 9ক কিমানেৰে যায় তিনিৰে যায় গতিকে কেনসেল কৰি দিলো এটা নেক্সট চাবা যেনে 5 পূৰণ 4 যেনে 5 + 4 + 2 + 1 আছে হয়নে ইয়াক কৰা 9 + 2 + 1 3 কিমান আহি গ'ল 12 এতিয়া 12ক 3 ৰে হৰণ যায় গতিকে সেই সংখ্যাটোক আমি কি ক'ব পাৰিম 3 ৰে হৰণ যায় এবাৰ কৰি চাব পাৰো ওকে চাবা ইয়াক 3 ৰে হৰণ যায় এতিয়া এই সংখ্যাটোক চোৱা এবাৰ এই সংখ্যাটো আৰু এবাৰ চোৱা এইটো সংখ্যা কিমান আছে এইটো তোমালোকে এবাৰ ডিভাইড কৰি চাবা ডেফিনেটলি যাব 3 ৰে এতিয়া চাবা কিমান আছে 9 4 8 6 5 3 ইয়াত কোনোবা এটা সংখ্যা আছে নেকি যেবোৰ সংখ্যা 3 ৰে হৰণ যায় যেনেকৈ 9ক 3 ৰে হৰণ যায় এটো কেনসেল কৰি দিয়া 6ক 3 ৰে হৰণ যায় ইয়াক কেনসেল কৰি দিয়া এটা থাকিল কি 3ক 3 ৰে হৰণ যায় কেনসেল কৰি দিয়া থাকিল কিমান 4 + 8 + 8 + 5 7 এইটো সংখ্যা আছে না ইয়াত প্লাস কৰিছো 4 + 8 12 + 12 + 5 কিমান হ'ব কোৱা কিমান হ'ব 17 এতিয়া 17ক 3 ৰে হৰণ যায় জানো চাবা 17ক 3 ৰে হৰণ যায় জানো এটা চাবা এইটো 9 কাটিলা 3 কাটিলা 6 কাটিলা 4 + 8 12 এইটো কাটিলা থাকি গ'ল কিমান 5 বা ইয়াত থাকি গ'ল 17 ইয়াত 3 ৰে হৰণ যায় জানো গতিকে নাযায় গতিকে উই ক্যান সে দ্যাট আমি ক'ব পাৰো যে সেই সংখ্যাটো 3 ৰে হৰণ নাযায় আৰু সেই সংখ্যাটো 3 ৰে হৰণ যায় কিয়নো ইয়াত আমি ডিজিটেল সাম কৰোতে ইয়াৰ যিমান সংখ্যা আছে সেইবোৰ যোগ কৰোতে কি ওলাই গৈছিলে সেই সংখ্যাটো 3 ৰে হৰণ গৈছিলে গতিকে আমি ক'ব পাৰো সেই সংখ্যাটো কি 3 ৰে হৰণ যায় আৰু এই সংখ্যাটো 3 ৰে হৰণ নাযায় কিয়নো ইয়াৰ ডিজিটেল সাম কি হৈ গৈছিলে 3 ৰে হৰণ যোৱা নাছিলে আমি যোগ কৰোতে গতিকে সেই সংখ্যাটো 3 ৰে হৰণ নাযায় ওকে এটা চাবা সেম কন্ডিশন উইথ 9
নৰে বিভাজ্যতা এতিয়া চাবা 3 আৰু 9 সিমিলাৰ হয় আমি কৈছিলো ন ডিজিটেল সাম সেইবোৰ সংখ্যাক যোগ কৰিলে কি হয় 3 ৰে হৰণ যায় যিবোৰ সংখ্যাক যোগ কৰোতে সেই সংখ্যাটোক যোগ কৰোতে যদি 3 ৰে হৰণ যায় সেই সংখ্যাটোক 3 ৰে হৰণ যায় ওকে এটা 9 ৰ ক্ষেত্ৰতো সেম হয় যদি সেই সংখ্যাটো যোগ কৰোতে যদি 9 ৰে হৰণ যায় তেন্তে আমি ক'ব পাৰিম সেই সংখ্যাটোক এই সংখ্যাটোক কি হ'ব 3 ৰে হৰণ যাব এতিয়া চাবা ইয়াত চাবা কি আছে 9 ৰে হৰণ যোৱা কি আছে 9 এটা বাকিবোৰ কি কৰা যোগ কৰা এটা কি হ'ব 2 plus 4 plus 6 plus 5 plus 1 এটা যোগ কৰা কি হ'ব 2 4 6 6 6 12 5 17 plus 1 18 কিমান হৈ গ'ল 18 চাবা দেই এই 9 ৰ ক্ষেত্ৰত যদি আকৌ কনফিউজন আছে আৰু এবাৰ যোগ কৰা 1 plus 8 কিমান হ'ব 9 পালো যেতিয়া আমি ইয়াক যোগ কৰোতে 9 পাম বা 9 ৰ গুণিতক পাম তেতিয়া সেই সংখ্যাটো কি হ'ব 9 ৰে হৰণ যাব আৰু 9 ৰ এটা বিশেষত্ব আছে তাৰ ডিজিটেল সামক যদি ডিজিটেল সাম যেটো থাকে হেতু প্লাস কৰি গৈ থাকিলে আমি লাষ্টত গৈ পামে কিমান হ'ব পামে 9 টো আমি কি হ'ব 9 টো পামে চাবা ইয়াত আমি কি হৈ গ'ল এটো টোটাল প্লাস কৰোতে আমি কিমান পালো 9 এতিয়া সেই সংখ্যাটো 9 ৰে হৰণ যায় এতিয়া চাবা এই সংখ্যাটো 9 আছে ন 9 কেনসেল কৰা এটা যিমান থাকি গ'ল হেতুক চোৱা এতিয়া থাকি গ'ল কিমান 7 plus 3 plus 4 plus 5 plus 1 এতিয়া 7 3 10 10 4 14 5 19 plus 1 কিমান 20 20 মানে কিমান 20 ইয়াক 9 ৰে হৰণ যায় না যায় গতিকে আমি ক'ব পাৰো এই সংখ্যাটো 9 ৰে হৰণ না যায় ওকে 3 আৰু 9 সেম হয় এটা চাবা কোনবা এটা ডিজিটেল সাম যেটো কোনো এটা সংখ্যা আছে তাক যদি আমি যোগ কৰো ওকে যোগ কৰোতে আমি কি পাম 9 ওকে যদি 9 পাম তেন্তে ডেফিনেটলি সেই সংখ্যাটো কি হ'ব 9 ৰে হৰণ যাব সেম ইজ লাইক দ্যাট 3 তিনিৰ ক্ষেত্ৰতো কি হয় সেম হয় যদি কোনোবা এটা সংখ্যা যোগ কৰোতে যদি আমি তাক 3 ৰ গুণিতক পাম তেন্তে আমি ক'ব পাৰিম সেই সংখ্যাটোক 3 ৰে হৰণ যায় আৰু যদি আমি যোগ কৰোতে 9 ৰ গুণিতক পাম তেন্তে সেই সংখ্যাটোক কি হ'ব 9 ৰে হৰণ যাব ওকে এতিয়া চাবা নেক্সট এতিয়া চাবা 5 টো আটাইতকৈ সহজ হয় সিম্পল কথা একদম যদি 5 ৰ আমি জানো যদি শেষত 0 বা 5 থাকে তেন্তে সেই সংখ্যাটোক 5 ৰে হৰণ যায় এতিয়া সংখ্যাটো 5 ৰে যায় 5 ৰে হৰণ যায় এটো মনত ৰাখিবা এতিয়া 5 ৰে হৰণ যায় সেই সংখ্যাটোক ওকে চাবা ইয়াত আৰু এটা টেকনিক শিকাম হা যদি কোনোবা এটা সংখ্যা থাকে যেনেবা 129 আৰু তলত থাকে 5 এতিয়া হৰণ কৰিবা কেনেকে হৰণ কৰাটো একদম সহজ উপায় এটা চাবা ইয়াকো 2 ৰে পূৰণ কৰি দিয়া ইয়াৰ লগতো 2 ৰে পূৰণ কৰি দিয়া কিমান হ'ব ওপৰত 9 দুগুণ 18 2 দুগুণ 4 1 5 2 এগুণ 2 তলত থাকিব 5 দুগুণ 10 ইয়াৰ এনসাৰ হ'ব 25.8 ওকে যদি 5 থাকে বা 2 থাকে এই ক্ষেত্ৰত চাবা আৰু এটা যেনেকে 1 2 3 7 যদি তলত থাকে কিমান তলত থাকে যদি 2 তেন্তে কি কৰিবা ইয়াৰ লগতো 5 ৰে পূৰণ ওপৰৰ লগতো কি হ'ব 5 ৰে পূৰণ এতিয়া 5 7 গুণ 35 ৰ 5 হাতত গ'ল 3 5 3 গুণ 15 16 17 18 ৰ 8 হাতত গ'ল 1 চাবা সিম্পল কে 5 দুগুণ 10 3 13 5 দুগুণ 10 1 11 ইয়াৰ 1 আছিল 5 গুণ 5 1 6 ওকে 6 এতিয়া 5 দুগুণ কিমান হ'ব 10 এতিয়া হৰণ কৰোতে চাবা কি হ'ব 618.5 ওকে
ওকে চাবা এইটো হয় ইয়াৰ এনসাৰ ওকে 5 7 গুণ 35 और 5 7 গুণ 3 5 3 গুণ 15 16 17 18 7 গুণ 1 5 গুণ 10 1 11 5 গুণ 5 1 6 তলত 5 গুণ 10 এইটো হ'ব এনসাৰ এইটো টেকনিকত কৰিবা অলপ ইজি হৈ যায় ওকে যেতিয়া ওপৰত বা 5 বা কোনোবা সংখ্যাত 5 ৰে বা 2 ৰে হৰণ কৰিবলগীয়া হয় আৰু 5 ৰটো জানাই কোনোবা এটা সংখ্যাক 5 ৰে কেতিয়া হৰণ যায় এতিয়া কৈছো যে কোনোবা এটা সংখ্যাৰ শেষত যদি 5 থাকে আৰু 0 থাকে তেতিয়া গম পাবা সেই সংখ্যাটোক 5 বা 0 ৰে হৰণ যায় ওকে চাবা এতিয়া 10 টো পুৰা একদম ইজি হয় মানে পারফেক্টলি ডিভিজিবলৰ কথা কৈছো দে যদি শেষত 0 থাকে শেষত 0 থাকে যদি শেষত 0 থাকে তেতিয়া সেই সংখ্যাটো কি হ'ব 10 ৰে হৰণ যাব এতিয়া চাবা ইয়াৰ শেষত 0 আছে জানো নাই গতিকে এই সংখ্যাটো 10 ৰে হৰণ নাযায় ওকে এতিয়া চাবা নেক্সট এতিয়া 6 বিভাজ্যতাৰ নিয়ম কি এতিয়া 6 বিভাজ্যতাৰ নিয়ম কি এতিয়া সিম্পল সকলোৱে কয় যদি কোনো সংখ্যা 6 বিভাজ্যতাৰ নিয়ম চাবা যদি 2 আৰু 3 ৰে হৰণ যায় তেতিয়া সেই সংখ্যাটো 6 ৰে হৰণ যায় 6 ৰে হৰণ যায় ওকে এতিয়া চাবা এই সংখ্যাটো কিমান আছে 132 এতিয়া 6 ৰে হৰণ যায় নে নাই এতিয়া চাবা এই সংখ্যাটো আমি জানো না 3 ৰ বিভাজ্যতা কি হয় 1 + 3 + 2 এটো কৰতে কিমান আহি গল 6 ওকে ইয়াক যদি 3 ৰে হৰণ যায় আৰু ইয়াক 2 ৰেও হৰণ যায় কিনো লাষ্টত 2 আছে গতিকে আমি ক'ব পাৰিম সেই সংখ্যাটো কিমান 6 ৰে হৰণ যায় চাবা ইয়াক 2 ৰেও হৰণ যায় কিনো ইয়াৰ শেষত কি আছে 2 আছে আৰু এই সংখ্যাটো কিহেৰে হৰণ যায় 3 ৰেও হৰণ যায় কিনো ইয়াৰ যোগফল ওলাইছে আমাৰ কিমান 6 যোগফল ওলাইছে 6 গতিকে এই সংখ্যাটো কি হয় 3 ৰেও 6 ৰে হৰণ যায় এটা চাবা নেক্সট এই সংখ্যাটো 1 2 3 4 5 6 এই সংখ্যাটো হৰণ যায় নে না যায় 6 ৰে চাবা এটা 1 + 2 + 3 + 4 + 5 + 6 এইটো দুটা কি হৈ গল ক্যান্সেল হৈ গল কিয়নো 3 ৰেটো হৰণ যায় ডেফিনেটলি ওকে 3 ৰে হৰণ যায় আৰু লাষ্টৰ সংখ্যাটো কিমান আছে 6 মানে যুগ্ম সংখ্যা আছে ওকে 2 ৰেও হৰণ যায় গতি চাবা ইয়াক 3 ৰে হৰণ যায় নে না এটা 1 + 2 কিমান হৈ গল 3 এইটো কাটা গল 4 + 5 4 + 5 কিমান হ'ব 9 ইয়াকো কাটা গল কিয়নো ইয়াক 3 ৰে হৰণ যায় 9 ওলালে গতিকে এই সংখ্যাটো কি হয় 6 ৰে হৰণ যায় ওকে যিবোৰ সংখ্যা 2 ৰে আৰু 3 ৰে হৰণ যায় সেইবোৰ সংখ্যা কি বুলি কোৱা হয় 6 ৰে হৰণ যায় আৰু 6 ৰে হৰণ যায় এটা চাবা এটা সিম্পল আৰু এটা কথা তোমালোকক শিকাই আছো এটা 6 ইয়াত নোট বুলি লিখা যদি কোনো যুগ্ম সংখ্যাক 3 ৰে হৰণ যায় সিম্পল কথা যদি যুগ্ম সংখ্যাক 3 ৰে হৰণ যায় তেতিয়া সংখ্যাটো তেতিয়া সংখ্যাটো 6 ৰে হৰণ যায় 6 ৰে হৰণ যায় একদম সিম্পল কথা ইয়াৰ মনত ৰাখিবা যদি যুগ্ম সংখ্যা হয় যুগ্ম প্লাস 3 ৰে হৰণ যায় তেতিয়া আমি ক'ব পাৰো 6 ৰে যায় 6 ৰে হৰণ যায় ওকে ডান 6 হৈ গ'ল এতিয়া চোৱা 7 আৰু 13 ৰ বিভাজ্যতাৰ নিয়ম কি হয় দুটাৰ অলপ সিমিলাৰিটি আছে ওকে এতিয়া 7 ৰ কি হয় 7 ৰ কি হয় 7ক কৰিব লাগিব কি লাষ্ট ডিজিট পূৰণ 2
আৰু কৰিব লাগিব মাইনাছ আৰু 13 কি হয় লাষ্ট ডিজিট into 4 আৰু কৰিব লাগে প্লাস ওকে এটা সিম্পল এটা কথা শুনা খৰু মই দিম দে খৰু কোৱেশ্চন দিম খৰু এতিয়া চাবা প্ৰথম চাম খাতৰ এতিয়া চাবা 63 ওকে এতিয়া চাবা কিমান 63 হাত নগুণ সরি 63 জানে নাই আমি চেক কৰিম 63 ইয়াক খাতেৰে ডিভাইড জানে নাই এটা কি কৰিব লাগিব লাষ্টৰ ডিজিটক 2 ৰে পূৰণ তাৰ পাছত আগৰ যিমান মোৰ সংখ্যা আছে যেনেকে 6 minus 3 into 2 আগৰ সংখ্যাটো ৰাখিব লাগিব আৰু লাষ্টৰ সংখ্যা 2 ৰে পূৰণ এতিয়া চাবা 6 minus 6 you got 0 কিমান ওলালে শূন্য ওলালে যদি শূন্য ওলাইছে ইয়াত তেন্তে শূন্যকটো সকলো সংখ্যাই হৰণ যায় শূন্য ওলালে বা হাতেৰে হৰণ যোৱা কোনোবা এটা সংখ্যা ওলালে হৈ গ'ল গতিকে সেই সংখ্যাটো কি হৈ যায় হাতেৰে হৰণ যায় আৰু সেকেন্ড সংখ্যাটো চাও 497 এই সংখ্যাটো হৰণ যায় নে নাই হাতেৰে হৰণ যায় নে নাই এটা আমি কেনেকৈ চেক কৰিম চাবা লাষ্টৰ সংখ্যাটো কিমান যেনে 49 minus 7 into 2 49 minus 7 দুগুণ 14 এটা কিমান হ'ব মাইনাস কৰোতে 35 ওকে এটা 35 ওকে এটা 35 কি হয় 35 হাতেৰে হৰণ যায় নে নাই ডেফিনেটলি যায় কিয়নো 7 5 গুণ 35 গতিকে এই সংখ্যাটোকো হাতেৰে হৰণ যায় ওকে আৰু যদি ইয়াক চেক কৰা যদি টান লাগে চেক কৰা 3 minus 5 into 2 3 minus 5 দুগুণ 10 তো আমাৰ ওলালে কিমান -7 ওলালে ন ডেফিনেটলি ইয়াকটো হাতেৰে হৰণ যায় গতিকে আমি ক'ব পাৰিম এই গোটেই সংখ্যাটো হাতেৰে হৰণ যায় বাস হৈ গয়া বচ্চো হৈ গ'ল এতিয়া চাবা ইয়াত আৰু সংখ্যা আছে ন এইবোৰক চেক কৰিম চাও 203 আছে 203 আমি চেক কৰিম ইয়াক হাতেৰে হৰণ যায় নে না যায় চাবা লাষ্টৰ সংখ্যা যেনে 20 minus 3 into 2 20 minus 2 3 গুণ 6 তো কিমান হ'ব 14 এটা 14 হাতেৰে হৰণ যায় নে নাই হাতেৰে হৰণ যায় গতিকে এই সংখ্যাটোকো হাতেৰে হৰণ যায় ওকে এটা চাবা আৰু নেক্সট আছে এই সংখ্যাটো দীঘল সংখ্যাটো চাবা এটা 67284 এটা চাবা এই সংখ্যাটো মাইনাস এই সংখ্যাটো লগত পূৰণ যেনে 6728 minus 4 into 2 6728 minus 8 কিমান হ'ব 6720 আৰু এটা স্টেপ চাবা এটা 670 minus 2 into sorry 7 কিমান আছিল এইটো 672 minus 0 পূৰণ 2 672 minus 0 হ'ব গতিকে 672 তাক আৰু এটা প্ৰসেস কৰা চাবা এটা 67 minus 2 into 2 তো 67 minus 2 দুগুণ 4 হলে 63 এটা 63 7 এৰে হৰণ যায় নে নাই ইয়াক কি হয় ইয়াক হৰণ যায় কি হেৰে খাতেৰে গতিকে এই সংখ্যাটোকো কি বুলি ক'ব পাৰিম আমি হাতেৰে হৰণ যায় এইটো মনত ৰাখিবা দেই খাতৰটো ইম্পৰ্টেন্ট হয় ওকে এটা গম পালা কি কৰিব লাগিব খাতৰটো এতিয়া নোট ডাউন কৰা ইয়াৰ হাতৰ তাৰ পাছত আমি গৈ আছো 13 লৈ ওকে এটো নোট ডাউন কৰা এতিয়া চাবা এটা হেগল 13 এটা হেগল কিমান 13 এটা 13 কেনেকৈ হৰণ যায় অলপ আগত কৈছিলো ন into 4 last number into last digit into 4 ইয়াতকো কৰিব লাগিব প্লাস এটা 13 ৰে হৰণ যায় নে না যায় আমি কেনেকৈ চেক কৰিম যেনে কোনোবা এটা সংখ্যা লোৱা
এতিয়া 52 সৰু সংখ্যা লৈছো দে এটা 52 চাবা ইয়াক 13 ৰে হৰণ যায় না নাই আমি কেনেকে গম পাম চাবা প্ৰথমত আছে 5 এতিয়া লাষ্টৰ সংখ্যাটো কি কৰিব লাগিব ইয়াত কৰিব লাগিব যোগ 2 লগত কিমান 4 লাষ্টৰ ডিজিটৰ লগত 4 মাল্টিপ্লাই কৰি 4 পূৰণ কৰি পেলাই কি কৰিব লাগিব যোগ কৰিব লাগিব গতিকে 5 যোগ 8 লাগল কিমান 13 এতিয়া 13 to 13 এৰে ডেফিনেটলি হৰণ যায় গতিকে আমি ক'ব পাৰিম সেই সংখ্যাটো 13 এৰে হৰণ যায় ওকে এতিয়া চাবা 143 যেনে 143 এই সংখ্যাটো 13 ৰে হৰণ যায় নে না যায় আমি কেনেকে গম পাম 13 ৰে হৰণ যায় নে না যায় কেনেকে গম পাম চাবা ইয়াত কিমান আছে 143 লাষ্টৰ সংখ্যাটো কি হৈ গ'ল 3 এতিয়া আগৰ সংখ্যাটোৰ লগত কি কৰিম ইয়াৰ লগত 4 ৰে পূৰণ কৰি শেষৰ সংখ্যাৰ লগত যোগ কৰিম যেনেকৈ আগত আছে কিমান 14 যোগ 3 পূৰণ 4 চাবা ইয়াত 14 যোগ 3 4 12 তো কিমান ওলাই গ'ল এইটো 26 26 এতিয়া 26ক 13 হৰণ যায় ডেফিনেটলি কিয়নো 2 13 26 গতিকে এই সংখ্যাটোক আমি ক'ব পাৰিম 13 ৰে হৰণ যায় ওকে 13 ৰে হৰণ যায় এটা নেক্সট কি হৈ গ'ল চাবা আৰু এইবোৰক চেক কৰিম চাও 203 ইয়াক 13 ৰে হৰণ যায় নে না যায় সেম লাষ্টৰ সংখ্যাটো আগৰ সংখ্যাটো ৰাখি গলো +3 * 4 ৰাখিলো না আগৰ সংখ্যাটো ৰাখি মেলি লাষ্টৰ সংখ্যাৰ লগত 4 ৰে পূৰণ কৰি যোগ কৰিম এটা 20 প্লাস এটো কিমান হ'ব 12 তো কিমান হ'ব 32 এটা 32 13 হৰণ যায় জানো 32 13 হৰণ যায় জানো না যায় গতিকে আমি ক'ব পাৰিম এই সংখ্যাটো কি হয় 13 ৰে হৰণ না যায় ওকে এতিয়া চাবা এই সংখ্যাটো যেনে 67284 ইয়াক চাবা যেনে 6728 প্লাস 4 * 4 ইয়াক প্লাস কৰিলে কিমান হ'ব 4728 প্লাস 16 তো কিমান হ'ব 8 14 2 1 3 1 4 7 4 এটো উলাল নে নাই ইমান উলাল আৰু একবাৰ চেক কৰিম ইয়াক ওকে আৰু চেক কৰিম ইয়াক চাবা যেনে 474 প্লাস 4 * 4 আকৌ তো 474 প্লাস 4 4 গুণ 16 এতিয়া 4 6 10 7 থেকে 8 থেকে 9 ইয়াত থাকি গল কিমান 49 এটা চাবা আৰু এবাৰ চেক কৰিম ইয়াক যেনে 49 যোগ 0 পূৰণ 4 তো আমি ক'ব পাৰিম কিমান 49 প্লাস 0 মানে 49 49 ক 13 ৰে হৰণ না যায় গতিকে এই সংখ্যাকো কি হ'ব পাৰে 13 ৰে হৰণ না যায় ওকে আমি ইয়াত দেখাই দিলো 13 ৰে হৰণ কেনেকে যায় আমি ক'ব পাৰিম ওকে 13 ৰে হৰণ কেনেকে যায় আমি ইয়াত ক'ব পাৰিম ওকে এতিয়া চোৱা আমি এতিয়া কৰি আছিলো কিহৰ 11 এতিয়া 11 ৰ বিভাজ্যতাৰ নিয়ম কি হয় মানে আমি কেনেকে গম পাম কোনোবা এটা সংখ্যা 11 ৰে বিভাজ্য যায় ওকে আমি এটা চেক কৰিম চাবা এই সংখ্যাটো ৰবা তাৰ আগত এটা সৰু সংখ্যাটো লৈ লওঁ ওকে চাবা যেনেকে 143 এই সংখ্যাটোক 11 ৰে হৰণ যায় নে না যায় আমি কেনেকে গম পাম চাবা প্ৰথমতে সৰু সংখ্যা লৈছো যেনেকে 121 এই সংখ্যাটো লৈছো ওকে এতিয়া চাবা আমি যদি কোনো এটা সংখ্যা এইটো 143 কোনো এটা সংখ্যা স্থান 1 2 3 চাবা ইয়াৰ স্থান কি আছে ইয়াৰ স্থান 1 2 3 যিবোৰ অযুগ্ম স্থানত আছে আৰু যিবোৰ যুগ্ম স্থানত আছে সেই সংখ্যা কেইটাৰ যোগফল কৰি পেলাই তাক আমি কি কৰিম বিয়োগ কৰিম চাবা 1 খদাই অযুগ্ম স্থান হয় 3 কি হয় অযুগ্ম স্থান হয় চাবা এতিয়া আমি কি কৰিম অযুগ্ম স্থানৰ সংখ্যা কেইটা যোগ কৰিম কি হ'ব 1 যোগ 3 ওকে এটো কিমান ওলালে 4 আৰু নেক্সট যুগ্ম স্থানত কি আছে যুগ্ম স্থানটো আছে 4 এতিয়া এই সংখ্যা আৰু ইয়াৰ মাজত যদি আমি বিয়োগ কৰাৰ পাছত যদি শূন্য ওলায় বা 11 ৰ গুণিতক ওলায় তেতিয়া আমি গম পাম যে সেই সংখ্যাটো 11 ৰে বিভাজ্য হ'ব যেনেকে
4 বিয়োগ 4 এতিয়া আমি গম পালো কিমান ওলালে 0 এতিয়া কি হ'ব এই সংখ্যাটো 11 ৰে হৰণ যাব ওকে বহুত সহজ হয় সেম কন্ডিশন এই ক্ষেত্ৰটো সেম কন্ডিশন আমাৰ 121 ক্ষেত্ৰটো আমাৰ কি হয় প্ৰযোজ্য হয় যেনেকৈ ইয়াত আছে 1 2 3 হয়নে এটো অযুগ্ম স্থান এটো অযুগ্ম স্থান কিয়নো 1 আৰু 3 অযুগ্ম সংখ্যা হয় গতিকে অযুগ্ম স্থানত যি আছে আৰু যুগ্ম স্থানত কি আছে সেইবোৰ যোগ কৰি পেলাই আমি কি কৰিম বিয়োগ কৰিম যেনেকৈ অযুগ্ম স্থানত আছে 1 + 1 কিমান পালো আমি 2 আৰু যুগ্ম স্থানত আছে কিমান 2 দুটাৰ মাজত বিয়োগ কৰিলে কিমান হ'ব 2 বিয়োগ 2 আমি পালো কিমান 0 0 পোৱাৰ পাছত আমি গম পালো সেই সংখ্যাটো এই সংখ্যাটো কিহেৰে 11 ৰে বিভাজ্য হয় ওকে ওকে এটো তোমালোকে লিখিলো আৰু বেলেগ সংখ্যাটো কি আছে চোৱা বেলেগ সংখ্যাটো আছে 29435 435 417 এই সংখ্যাটো আছে এতে ইয়াৰ আমি যুগ্ম স্থান লিখিম যুগ্ম স্থানত কি হ'ব চাবা যুগ্ম স্থান অযুগ্ম স্থান 1 2 3 4 5 6 7 8 এটা অযুগ্ম স্থানত যিবোৰ আছে সেইবোৰ সংখ্যা আমি যোগ কৰি লম অযুগ্ম স্থানত কি আছে এইটো অযুগ্ম স্থানৰ সংখ্যাটো এইবোৰ হয় অযুগ্ম স্থানৰ সংখ্যাটো যেনে আছে 2 2 যোগ 4 যোগ 5 যোগ 1 ওকে 5 1 6 যোগ 2 কিমান হ'ব 12 এতিয়া অযুগ্ম স্থানত কি আছে 9 এটো যুগ্ম স্থানত এতিয়া যুগ্ম এইটো হ'ব কি অযুগ্ম স্থানত এতিয়া 9 আছে যোগ 3 যোগ 4 যোগ 7 এতিয়া 7 3 10 10 9 19 19 যোগ 4 কিমান হ'ব 23 এতিয়া আছে ইয়াত কিমান 23 এতিয়া আমি কি কৰিম ইয়াত যেটো ডাঙৰ সংখ্যা আছে ডাঙৰ সংখ্যাৰ পৰা কি কৰিম সৰু সংখ্যাটো বিয়োগ কৰিম কিমান 23 - 12 এতিয়া থাকিল কিমান 11 11 ৰে হৰণ যায় গতিকে ক'ব পাৰিম এই সংখ্যাটো কি হয় 11 ৰে হৰণ যায় এই সংখ্যাটো কি হয় 11 ৰে হৰণ যায় ওকে বুজি পালা কি কৰিম আমি অযুগ্ম স্থানৰ সংখ্যাৰ যোগফল আৰু যুগ্ম স্থানৰ সংখ্যাৰ যোগফল কি কৰিম আমি ইয়াত উল্টা লিখা আছে এইটো হৈ গল কি এইটো অযুগ্ম স্থান এইটো অযুগ্ম স্থান এইটো হল কি যুগ্ম স্থান যুগ্ম স্থানৰ সংখ্যা কিটা কি কৰিম যোগ কৰিলে আমি যিবোৰ পাম সেইবোৰ সংখ্যাক আমি বিয়োগ কৰিলে কি হ'ব আমাৰ কি হ'ব 11 ৰে হৰণ যায় যেটো ওলাব সংখ্যাটো বিয়োগ কৰাৰ ফলত তেতিয়া কি হ'ব এই সংখ্যাটোক হৰণ যাব এটা চাবা নেক্সট সংখ্যাটো কি আছে নেক্সট সংখ্যাটো আছে 5 5 7 4 6 3 8 2 2 এটা যুগ্ম স্থান আৰু অযুগ্ম স্থান চোৱা এটা যুগ্ম স্থান আৰু অযুগ্ম স্থান 1 2 3 4 5 6 7 8 এটা অযুগ্ম স্থান কি হয় চাবা অযুগ্ম স্থান কি হয় চাবা অযুগ্ম স্থানত কি আছে এতিয়া অযুগ্ম স্থানত কি আছে অযুগ্ম স্থানত আছে চাবা অযুগ্ম স্থানত কি আছে 5 + 4 + 3 + 2 3 2 5 5 5 10 কিমান হৈ গল এটো 14 এটা যুগ্ম স্থানত কিমান আছে এটা কিমান আছে যুগ্ম স্থানত কিমান আছে 7 + 6 + 8 + 2 এটা 7 6 কিমান হ'ব 13 আৰু 8 2 10 কিমান হ'ব 23 13 যোগ কিমান হ'ব 23 23 হলে কিমান হ'ব 23 এটা দুটাক বিয়োগ কৰিলে আমি কিমান পাম সব ঠিক আছে নে 5 4 3 2 7 6 8 2 চাবা এই দুটাক আমি বিয়োগ কৰিলে 23 বিয়োগ 14 কৰিলে আমি কিমান পাম
9 গতিকে 9 ওলালে 9 11 হৰণ যায় জানো 9 11 হৰণ নাযায় গতিকে এই সংখ্যাটোক আমি ক'ব পাৰিম এই সংখ্যাটোক আমি ক'ব পাৰিম যে এইটো 11 ৰে বিভাজ্য নহয় বুজি পালা এই বিভাজ্যতাৰ নিয়মসমূহ কিছুমান বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ বাবে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে স্পেশালি আসাম পুলিচৰ বাবে এতিয়া আমি 13 লৈকে কৰাইছো ন ইমানে সাফিসিয়েন্ট হৈ যায় ওকে এক বিভাজ্যতাৰ নিয়ম এটো গম পালা কি এটো 9 11 ৰে হৰণ নাযায় গতিকে আমি ক'ব পাৰিম এই সংখ্যাটোকো 11 ৰে হৰণ নাযায় ওকে ওকে ঠিক আছে এতিয়া চাবা এতিয়া নেক্সট এতিয়া চাবা এই সংখ্যাটোৰ বিভাজ্যতাৰ নিয়ম কি হয় বিভাজ্যতাৰ নিয়ম কি হয় এতিয়া চাবা ইয়াত এটা টেকনিক চোৱা এই তিনিটাই মৌলিক সংখ্যা এই তিনিটাই মৌলিক সংখ্যা বা ইয়াক আমি ক'ব পাৰিম যে প্ৰাইম নাম্বাৰ আৰু যিবোৰ সংখ্যা মেইন কথাটো চাবা এই তিনিটা সংখ্যাৰে হৰণ যায় না সেই সংখ্যাটো কি হ'ব 231 ৰ গুণিতক হ'ব চাবা কি হ'ব 231 ৰ গুণিতক হ'ব যি সংখ্যাক এই তিনিটা সংখ্যাৰে হৰণ যায় সেই সংখ্যাটো এই সংখ্যাটোৰ কি হ'ব গুণিতক হ'ব চাবা এই সংখ্যাটো চাও 2772 2772 2772 2772 এতিয়া এই সংখ্যাটো যায় নে না যায় চাবা এই সংখ্যাটো যায় নে না যায় তো কিমান 3 7 আৰু 11 তিনি 7 আৰু 11 হৰণ যায় নে যায় এতিয়া সিম্পলি সাম কিমান 231 231 ৰে আমি কি কৰিম হৰণ কৰি চাম একবাৰ 231 এটা বাসি গল কিমান থাকিল চাবা ইয়াৰ পৰা থাকিল 4 6 2 4 6 2 এতিয়া চাবা ইয়াক যদি 2 ৰে কৰো 2 এগুণ 2 2 3 গুণ 6 2 দুগুণ 4 কিমান হৈ গল 0 এক্স্যাক্টলি ডিভিজিবল গল ন গতিকে আমি ক'ব পাৰিম এই সংখ্যাটো 371 11 হৰণ যায় ইয়াক 3 7 আৰু 11 ৰে বিভাজ্য 11 ৰে বিভাজ্য এই সংখ্যাটো বুজি পালা আৰু এটা চোৱা আৰু নেক্সট কি দিয়া আছে এটা সেকেন্ড কোৱেশ্চন টু চোৱা 231 চাবা 231 462 462 আৰু 693 ওকে 693 চাবা এতিয়া এই সংখ্যাটো 3711 এৰে হৰণ যায় নে না যায় আমি কেনেকৈ চাম চাবা আৰু এটা টেকনিক আছে ইয়াক তিনিটা ভাগ বনাই লোৱা হা তিনিটা ভাগ বনাই লোৱা ওকে তিনিটা ভাগ বনাই লোৱা ইয়াত চাব পাৰিবা আমি দেখি পাইছো বহুত নিয়ম আছে ইয়াত কৰাৰ কাৰণে ওকে চাবা ইয়াত এই সংখ্যাটোক 2 3 1 ৰে হৰণ যায় মানে 231 এৰে হৰণ যায় 231 এই সংখ্যাটোকো হৰণ যায় কেনো দুইবাৰ হৰণ যাব আৰু এই সংখ্যাটোকো তিনিবাৰ হৰণ যায় 231 এৰে গতিকে এই তিনটা সংখ্যাকে 231 এৰে হৰণ যায় এবাৰ এনেকে চেক কৰি চাবা গতিকে তিনটাকে হৰণ গলে আমি ক'ব পাৰিম এই সংখ্যাটোকো 3 7 11 এই সংখ্যাৰে হৰণ যায় এইটো এটা টেকনিক হয় এতিয়া চাবা মই এটা কোৱেশ্চন কৰাই আছো তোমালোকক ওকে এটা কোৱেশ্চন কৰাই আছো এটা চাবা মই কোৱেশ্চন লিখি আছো ইয়াত এতিয়া চাবা আমি ইয়াত এটা কোৱেশ্চন লিখিছো কি যদি 5 অংক বিশিষ্ট সংখ্যা এই সংখ্যাটো যদি 2 3 আৰু 7 ৰে বিভাজ্য হয় বা হৰণ যায় তেন্তে x আৰু y ৰ মান কিমান হ'ব ওকে আমি এটা কথা আগতে কৈ আইছো এতিয়া অলপ আগত কৈছো যদি কোনোবা এটা সংখ্যা এই সংখ্যাৰে বিভাজ্য হয় সবাই অলপ এক্সপ্লেইন কৰি তোমালোকক বুজাম প্ৰথমতে বুজিব চেষ্টা কৰা এনেকা কোৱেশ্চন আহিলে কেনেকৈ সলভ কৰিবা অলপ আগত দেখাইছো এনেকা সিম্পল কোৱেশ্চন আহিলে কেনেকৈ সলভ কৰিবা ওকে চাবা কিমান আছে যদি 3 7 আৰু 11 ৰে হৰণ যায় তেন্তে এই সংখ্যাটো কি হ'ব সদায় 231 মানে 231 এৰে কি হয় হৰণ যায় ওকে
যদি এই সংখ্যাটো যেনে আমাক যেটো দিয়া আছে 235xy এই সংখ্যাটো যদি এই তিনটা সংখ্যাৰে হৰণ যায় তেন্তে এই সংখ্যাৰে হৰণ যায় বুলি আমি ক'ব পাৰিম ওকে যদি এই সংখ্যাটো সেই সংখ্যাটোৰে হৰণ যায় এই সংখ্যাটোৰে হৰণ যায় মানে 371 ৰে হৰণ যায় তেন্তে এই সংখ্যাটোৰে এই সংখ্যাটো হৰণ যাব ওকে আৰু এটা কথা জানা যেটো x আৰু y আছে এই সংখ্যাটো কি হয় আমি ক'ব পাৰিম এই সংখ্যাটো not কে ডাঙৰ নহয় এই দুটা not কে ডাঙৰ হ'ব নোৱাৰে কিয় নোৱাৰে কোনো এটা সিঙ্গল ডিজিট not কে ডাঙৰ নহয় গতিকে আমি মানি লওঁ এই সংখ্যাটো কিমান হয় 235 আৰু 99 235 আৰু 99 কি হয় 231 এৰে হৰণ যায় 231 এৰে হৰণ যায় তেন্তে আমি কি গম পাম চাবা ইয়াত এক তো 231 ইয়াত থাকি গ'ল 0 0 4 গতিকে 0 লগাই মেলি আমি এই দুটাটো তলত নমাম চাবা হয়নে এতিয়া কি হ'ব 2 ৰে হৰণ যাব 2 ৰে কৰোতে কিমান হ'ব 462 এতিয়া বাছি থাকিল কিমান বাছিলে ইয়াত চাবা কিমান বাছিলে কিমান 9 ৰ পৰা 2 গলে 7 9 ৰ পৰা 6 গলে থাকিল 3 মানে এই 99 যেটো আমি লিখিছিলো তাতকে কিমান 37 বেছি হৈ আছে মানে ৰিমাইন্ডাৰ যেটো ভাগকে কুলাই এই সংখ্যাতকে কিমান বেছি হ'ব লাগিব এটো 37 বেছি হৈ আছে ইয়াত 99 তকৈ ইয়াত যেটো সংখ্যা হয় সেইটো 99 তকে 37 কি হ'ব কম হ'ব 37 কম হ'ব সেই কাৰণে হে ৰিমাইন্ডাৰ ওলালে এতিয়া আমাৰ x আৰু y ৰ ভ্যালু কি হ'ব এটা চাবা 99 মাইনাস এটো কি হ'ব 99 মাইনাস 37 ইয়াত থাকিলে কিমান 2 ইয়াত থাকিলে 6 এতিয়া আমাৰ এইটো হ'ব x এইটো হ'ব y বুজি পালা এইটো কোৱেশ্চন আমি কেনেকৈ কৰিম ইয়াত x ৰ ভ্যালু কিমান হৈ গ'ল 6 আৰু y ৰ ভ্যালু কিমান হৈ গ'ল 2 চাবা এতিয়া আমি প্ৰুফ কৰি দেখাই দিম চাবা 23562 চাবা কিমান 231 এৰে হৰণ যায় আৰু যদি 231 এৰে হৰণ যায় 3 7 আৰু 11 এও হৰণ যাব গতিকে চাবা 1 কিমান 231 ইয়াত থাকিল 4 ইয়াত 0 0 0 লগাই মেলি আমি 62 কৰি দিলো এটা কিমান হ'ব 2 বাৰ যাব 2 গুণ 2 2 3 গুণ 6 2 গুণ 4 0 এক্স্যাক্টলি ডিভিজিবল হ'ল বুজি পালা এটো কেনেকৈ কৰিব লাগিব যদি এনেকা কোৱেশ্চন আহি থকা দেখা যায় মই আৰু লাষ্টত কিছুমান কোৱেশ্চন কৰাম নাম্বাৰ সিস্টেমৰ যিবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতেটো বিভাজ্যতাৰ নিয়মহে কিছুমান শিকাইছো তাৰ পাছত এতিয়া থাৰ্ড ক্লাছত আমি ফোৰ্থ ক্লাছত এটা খালি কোৱেশ্চন এনসাৰ কৰাম যিবোৰ কোৱেশ্চন অলৰেডি আহিছে বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় বা এনেকা অহাৰ চান্স আছে সেইবোৰ কোৱেশ্চন আমি কৰাম ইয়াত ওকে তেতিয়া তোমালোকৰ পুৰা ক্লিয়াৰ হৈ যাব এইটো কনসেপ্ট কিন্তু মনত ৰাখিবা দেই এই ইয়াৰ যেটো আজি কৰালো এই কোৱেশ্চনটো মনত ৰাখিবা এতিয়া সেম ইয়াৰ নিচিনা এতিয়া বেলেগ কোৱেশ্চন আছে চাবা এতিয়া যদি কোনো এটা সংখ্যা যদি 7 11 আৰু 13 ৰে হৰণ যায় তেন্তে আমি ইয়াৰ নিয়ম কি হয় কেনেকৈ গম পাম 3 7 আৰু 11 ৰে হৰণ যায় কিমান 7 11 আৰু 13 ৰে হৰণ যায় ওকে এটা কথা মনত ৰাখিবা যিবোৰ সংখ্যা 7 11 আৰু 13 ৰে হৰণ যায় সেই সংখ্যা 1001 এৰেও হৰণ যায় ওকে মানে ইয়াত লিখি লোৱা যিবোৰ সংখ্যা 7 11 আৰু 13 হৰণ যায় সেই সংখ্যাটো 1001 ৰ গুণিতক হয় ওকে আৰু ইয়াত ক'ব পাৰিবা সেই সংখ্যাটো
এই সংখ্যাটোক 1001 এৰে হৰণ যায় ওকে এই সংখ্যাটো হৰণ যায় এতিয়া চাবা যদি আমি ইয়াত লিখো 5005 ইয়াক 7 11 আৰু 13 ৰেও কি হয় হৰণ যায় কিয়নো ইয়াক আমি জানো 110 ৰে হৰণ যায় ইয়াক কি হ'ব 7 11 আৰু 13 ৰে ডেফিনেটলি হৰণ যাবই ওকে কিয়নো এই সংখ্যাটোক আমি জানো 110 ৰে হৰণ যায় 1001 এৰে হৰণ যায় কিয়নো 5 বাৰ কৰিলে 1001 ওলাব এটো ওকে বুজি পালা ইয়াত আৰু কিছুমান নিয়ম আছে চাবা যদি এই সংখ্যাটো যদি 3 বাৰ ৰিপিট হয় চাবা আৰু এটা আছে কনসেপ্ট নম্বৰ 1 কনসেপ্ট নম্বৰ 2 চাবা কনসেপ্ট নম্বৰ 2 কি হ'ব কনসেপ্ট নম্বৰ 2 যদি সেম তিনটা নাম্বার সেম তিনটা অঙ্ক রিপিট হয় যেনে 1 2 3 এই সংখ্যাটো 11 7 আৰু 13 ৰে হৰণ যাব বুঝি পালা যদি তিনটা সংখ্যা রিপিট হয় যি কোনো সংখ্যা তিনটা যদি রিপিট হয় এই সংখ্যাৰে হৰণ যাব যেনে 5 7 3 ইয়াক কিহেৰে হৰণ যাব 7 11 আৰু 13 ৰে হৰণ যাব মনত ৰাখিবা তিনটা নম্বৰ যদি সকলো ৰিপিট হয় ওকে ইয়াত চাবা ইয়াত এটা এক্সাম্পল দিয়া আছে এইটো আৰু এইটো মানে কি হয় মেইনলি কবলৈ গলে যদি 6টা অঙ্ক যদি রিপিট হয় সেম নাম্বার রিপিট হয় তেন্তে কি হ'ব এই সংখ্যাৰে যদি 6টা অঙ্ক সেম আছে মানে তিনটা যেনে ইয়াত আছে 143 এটা গম পালো এইটো তিনটা সেম আছে এই সংখ্যাটো কি হ'ব 7 11 আৰু 13 ৰে বিভাজ্য হ'ব এইটো হল রুল নাম্বার 2 এতিয়া আমি গম পালো যিবোৰ সংখ্যা এই সংখ্যাৰে হৰণ যায় সেই সংখ্যাটো আমি ডেফিনেটলি ক'ব লাগিব এই সংখ্যাৰে হৰণ যাব ওকে হ'ব যেনেকৈ ইয়াত আমি কৰিম যেনেকৈ ইয়াত আমি যেনেকৈ 1 2 3 যদি ইয়াক 1001 একেৰে কৰিলে 1001 23023 ইয়াক যদি আমি কৰো 2 ৰে 2002 এটা থাকি গল কিমান 3003 ইয়াক যদি আমি 3 ৰে কৰো কিমান হ'ব 30030 বুজি পালা যিকোনো সংখ্যাক যদি সেই সংখ্যাৰে হৰণ যায় সেই সংখ্যাক এই সংখ্যাৰে হৰণ যাব এটো কথা মনত ৰাখিবা লগতে ৰাখিবা যেতিয়া সেম নাম্বার সেম তিনটা অঙ্ক যদি রিপিট হয় ইয়াত চাবা 143 রিপিট হৈ আছে গতিকে আমি ক'ব পাৰিম যে সেই সংখ্যাটো এই সংখ্যাৰে হৰণ যায় ওকে গুড এতিয়া চাবা আৰু এটা নিয়ম আছে ইয়াত এইটো চাবা ইয়াত তিনটা কিন্তু আমি কৈছিলো তিনটা দুবাৰ রিপিট হলে সেম নাম্বার ওকে যেনে চাবা 5 5 5 5 5 5 ইয়াত চাবা তিনটা রিপিট হৈ আছে সেম নাম্বার রিপিট হ'ব লাগিব যেনে 9 3 6 আকৌ 9 3 6 চাবা সেম যেনে 7 21 এই তিনটা নম্বৰ কি হ'ব 7 11 আৰু 13 হৰণ যাবই ওকে এতিয়া চাবা কিন্তু ইয়াত আছে অলপ বেছি ওকে ইয়াত আছে কিমান অলপ বেছি এইটো চাবা 231 আৰু আছে 231 ইয়াত ওর প্লেস তিনটা পাছৰ পৰা এনেকে পাছৰ পৰা তিনটা ঘৰ বনাই লোৱা ইয়াত তিনটা পেয়াৰ বনাই লোৱা ওকে এইটো চাবা 1 2 3 যেটো অযুগ্ম স্থান হয়
কি হয় অযুগ্ম স্থান যেটো অযুগ্ম স্থান হয় অযুগ্ম স্থানৰ সংখ্যা কিটা যোগ কৰা কিমান হ'ব 231 plus 231 এটা কি কৰিব লাগিব এটো অযুগ্ম স্থানৰ হয় বিয়োগ কৰিব লাগিব কাৰ লগত যুগ্ম স্থানৰ লগত 231 এটা চাবা এটো কিমান হ'ব 462 minus 231 হয়নে নহয় ইয়াৰ লগত কৰিলে ওলাব কিমান 231 এটা 231 ক আমি গম পাও খাতেৰেও হৰণ যায় 11 ৰেও হৰণ যায় আৰু 13 ৰেও হৰণ যায় এই সংখ্যাক যদি এই তিনটা সংখ্যাৰে হৰণ যায় এই সংখ্যা কৰাৰ পাছত তেন্তে এই সংখ্যাকো কিমানেৰে যাব 7 11 আৰু 13 ৰে হৰণ যায় ওকে আকৌ এবাৰ ৰিপিট কৰা আকৌ এবাৰ আমি ৰিপিট কৰো চাবা আকৌ এবাৰ আমি কি ৰিপিট কৰো এতে ভালদৰে বুজিবা ওকে 231 চাবা এনেকে পিছৰ পৰা তিনটা প্ৰথম স্থান দ্বিতীয় স্থান তৃতীয় স্থান এইটো অযুগ্ম স্থান এইটো যুগ্ম স্থান এইটো অযুগ্ম স্থান ওকে এটা কেনেকে গম পাম এই তিনটা সংখ্যাৰে ইয়াক হৰণ যায় বুলি আমি কি কৰিম প্ৰথম দুটা যেটো আছে যোগ কৰিম প্ৰথম দুটা কি আছে যোগ কৰিম ওকে মানে অযুগ্ম স্থানৰ প্ৰথম দুটা কি কৰিম যোগ কৰিম যেনে 231 plus 231 এটা বিয়োগ কৰিম 231 ওকে চাবা ইয়াত আমি এটা কথা জানো এইটো ইয়াৰ লগত কাটিব পাৰি কিন্তু চাবা ইয়াত 462 minus 231 কিমান হ'ব 231 ওলাব 231 ওলালে যিবোৰ সংখ্যা ওলাব ইয়াক এবাৰ চেক কৰা যে এই সংখ্যাটো 7 ৰে 11 আৰু যদি 13 ৰে হৰণ যায় তেন্তে আমি ক'ব পাৰিম এই গোটেই সংখ্যাটো কি হৰে হৰণ যাব 7 ৰে 11 আৰু 13 ৰে হৰণ যাব চাবা আৰু এটা আছে ইয়াত আৰু এটা আছে ইয়াত চাবা আৰু এটা সংখ্যা দিয়া আছে আমাৰ হয়নে নহয় কিমান 50 কিমান দিয়া আছে 50 500 500 500 5 হয়নে এটা চাবা ইয়াক তিনটা পেয়াৰ কৰিব ইয়াক তিনটা পেয়াৰ কৰিব তেতিয়া কি হ'ব তিনটা পেয়াৰ ইয়াক তিনটা পেয়াৰ কৰিব এইটো অকলে বাছি গ'ল ন এই ক্ষেত্ৰত আগত দুটা জিৰো লগাই দিয়া হৈ যাব তিনটা হৈ গ'ল ন এতিয়া আকৌ চাম আমি প্ৰথম স্থান দ্বিতীয় স্থান তৃতীয় স্থান চাবা ইয়াক যায় নে নাযায় এতিয়া আমি আকৌ কৈছিলো অযুগ্ম স্থান যোগ ইয়াত কিমান আছে 005 plus 005 আকৌ কি কৰিম আমি মাইনাস কৰিম কাৰ লগত ইয়াৰ লগত এটো আমি কি কৰিম মাইনাস কৰিম ওকে এটো আমি কি কৰিম মাইনাস কৰিম এটা আমি কি কৰিম মাইনাস কৰিম কাৰ লগত 005 ওকে 005 এতিয়া চাবা এটো প্লাস কৰিলে কিমান হ'ব 10 ওলাব বিয়োগ 5 থাকিল কিমান 5 আমি ক'ব পাৰিম 5 5ক চাবা 3 ৰে হৰণ না যায় সৰি কিমান 7 ৰে হৰণ না যায় 11 ৰে হৰণ না যায় আৰু 13 ৰে হৰণ না যায় গতিকে আমি ক'ব পাৰিম এই সংখ্যাটো এই তিনটা সংখ্যাৰে 7 11 আৰু 13 ৰেও কি হয় হৰণ না যায় ওকে বুজি পালা কথাটো এইটো হয় ওকে ঠিক আছে এতিয়া নেক্সট ওয়ান এতিয়া চাবা আমি বিভাজ্যতাৰ নিয়ম আমি ইয়াত কি কৰিলো খেক কৰিলো এটা বিভাজ্যতাৰ নিয়ম তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ওকে এটো যিমান আজি কৰালো বা কি কৰালো গোটেই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় যদি কিবা ডাউট আছে তোমালোকে কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা এবাৰ কোনেও সাবস্ক্ৰাইবটো নকৰা ওকে
এতিয়া চাবা এইটো তোমালোকে ভালদৰে প্ৰেক্টিচ কৰা আৰু ইয়াৰ কিছুমান কুৱেশ্যন আছে মই যেটো এটা নাম্বাৰ সিস্টেমৰ কিছুমান আৰু দুটামান কনসেপ্ট আছে তাৰ পাছত ইয়াৰ কিছুমান কুৱেশ্যন এনসাৰ মই কৰাম ক্লাস 4 ত এটো সেকেন্ড ক্লাস হয় না তোমালোকৰ ক্লাস 4 ত মই কিছুমান কুৱেশ্যন এনসাৰ কৰাম যেটো বহুত ইম্পৰ্টেন্ট হ'ব আৰু প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন যিমান আছে গোটেই কৰাম তাত ওকে থ্যাংক ইউ সো মাচ বাই বাই